জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা বসুমতাৰী ওৰফে ফেলু বসুমতাৰী আমাৰ মাজত নাই হয় বন্ধুসকল আৰু সকলো অভিনেতা আৰু অভিনেত্ৰীসকলে বেহাৰবাৰী আউটপোষ্টৰ সকলো অভিনেতা অভিনেত্ৰীসকলে শোকৰ ছাঁ পেলাইছে মনত গতিকে তেওঁলোকে জনপ্ৰিয় অভিনেতা ৰিণ্টু বৰাই বসুমতাৰী বিষয়লৈ তেওঁ কি নিজৰ ককায়েকৰ বিষয়ে কি ক'লে চাওকচোন সম্পূৰ্ণ ভিডিঅ'টো চাব দেই অলপো স্কিপ নকৰিব সতীৰ্থ হিচাপে মানে তাৰ ক্ষতি সি আচলতে আমাতকৈ বয়সত বহুত ডাঙৰ এই তথাপিও আমি এজন বন্ধু হৈ ইমান দিনে কাম কৰিলোঁ তাক আজি হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ অসমৰ কাৰণে ক্ষতি বড়ো সমাজৰ কাৰণে ক্ষতি বড়ো সমাজক সি প্ৰতিনিধিত্ব কৰিছিলে আৰু অসমত অভিনেতা হিচাপে সি ইমান ধুনীয়াকৈ কাম কৰিছিলে আজি তাৰ ফেলা বসুমতাৰী বুলি ক'লে বসুদা বুলি ক'লে চবেই জানে কে মোহন মণিপুৰ যিটো জ্যোতি সি প্ৰথম বেহাৰবাৰীত যেতিয়া প্ৰথম আহিছিলে মোৰ মনত আছে মই লিখিছিলোঁ প্ৰথম তাৰ চিনবোৰ তাক মই চিনি পোৱা নাছিলোঁ সেই দিনটোৰ পৰা আজি তাক এই এম্বুলেঞ্চত উঠোৱালৈকে এই সময়কণ আচলতে সঁচাকৈ মানে মই মানে কল্পনা কৰিব পৰা নাই যে বসুদা এনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব তাক এটা কথা কওঁ